NEC মেৰিট স্কলাৰশ্বিপ। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। বহুত ষ্টুডেণ্টে জানিব খোজে NEC মেৰিট স্কলাৰশ্বিপৰ বিষয়ে, NSPত থকা নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত থকা NEC স্কলাৰশ্বিপৰ বিষয়ে। চ' এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, আৰু কোনবোৰ ষ্টুডেণ্ট এপ্লাই কৰিব পাৰিব, কিমান টকা পাব, কি ডকুমেণ্টছ লাগে, এই PDF-ৰ থ্ৰুদি তোমালোকক দেখাবলৈ লৈছোঁ। NEC স্কলাৰশ্বিপ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল মেৰিট স্কলাৰশ্বিপ, এইটো নৰ্থ ইষ্টৰ ষ্টুডেণ্টক, নৰ্থ ইষ্ট ৰিজনৰ ষ্টুডেণ্টক দিয়ে। আৰু এই PDFটো লৈছোঁ 2020-21, কাৰণ তাৰে পিছত কোনো PDF বা এলিজিবিলিটি ক্ৰাইটেৰিয়া কণ্ডিশ্যন এইবোৰ আপডেট কৰা নাই এতিয়ালৈকে NSPয়ে। চ' এইটোৰ পৰা আমি জাষ্ট আইডিয়াটো তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। চ' ফাৰ্ষ্ট অফ অল কথা, ইয়াতে এটা কোৱালিফাইং এক্সামিনেশ্যন লেভেল ডিপ্ল'মা লেভেলত HSLC কৰিছা বা SLC কৰিছা, ছেকেণ্ডেৰী স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন, মানে মেট্ৰিক পাছ কৰিছা, তাৰে পিছত যদি তুমি কৰিব খোজা ডিপ্ল'মা কোৰ্চ কৰিব খোজা, মেট্ৰিক পাছৰ পিছত ডিপ্ল'মা কোৰ্চ বা HSৰ পিছত, চিম্পল ভাষাত আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ পিছত যদি তুমি ডিপ্ল'মা কোৰ্চ কৰিব খোজা, দেন তোমাৰ মেট্ৰিক বা HSত 60% লাগিব, মিনিমাম পাৰ্চেণ্টেজ 60% লাগিব NEC স্কলাৰশ্বিপ কৰিবলৈ হ'লে। তাৰে পিছত যিবোৰ ষ্টুডেণ্টে ডিগ্ৰীৰ বাবে কৰিবা, ডিগ্ৰীত আছা, দেন তোমাৰ HSLCত মানে HSত মানে হায়াৰ ছেকেণ্ডেৰীত তোমাৰ 60% লাগিব। পষ্ট গ্ৰেজুৱেশ্যনৰ লেভেলত যদি কৰিব খোজা, দেন তথাপিও 60% লাগিব। যেনে BA BSc, তাৰপিছত BCom এপ্লাই কৰিব পাৰিব, তাৰপিছত MBBS এপ্লাই কৰিব পাৰিব, LLB এপ্লাই কৰিব পাৰিব, BCA এপ্লাই কৰিব পাৰিব, BBA, বহুত ষ্টুডেণ্ট BBA লয়, বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। চ' সিহঁতেও এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে 60% মাৰ্ক লাগিব। আৰু যিবোৰ ষ্টুডেণ্টে PhD কৰিব, সিহঁতেও এপ্লাই কৰিব পাৰিব, 60% মাৰ্ক লাগিব। প্ৰিভিয়াছ যিটো এক্সাম দিছে, যেনে যদি ডিগ্ৰীত আছা, দেন তোমাৰ HSত 60% লাগিব, মিনিমাম পাৰ্চেণ্ট। যদি পষ্ট গ্ৰেজুৱেশ্যনত আছা, দেন ডিগ্ৰীত তোমাৰ 60% লাগিব। এতিয়া আহিছোঁ তোমাৰ ইয়াৰ কাৰণে ডকুমেণ্টছ কি লাগিব। তোমাৰ মাৰ্কশ্বিট লাগিব, ফাৰ্ষ্ট অফ অল কথা তোমাৰ মাৰ্কশ্বিট। অ'কে, প্ৰিভিয়াছ এক্সামৰ মাৰ্কশ্বিট 100% লাগিব। তাৰে পিছত তোমাৰ লাগিব, নোট কৰি ৰাখিবা ষ্টুডেণ্ট, যে মাৰ্কশ্বিট লাগিব, তাৰে পিছত তোমাৰ ইনকাম লাগিব। আৰু ইনকামটো কিমান হ'ব লাগিব, ইনকামটো মই দেখাই দিছোঁ, বিল' নট এক্সিড 8 লাখ। এইটো এটা ভাল, যিবোৰ ষ্টুডেণ্টে NEC ঈশানোদয় কৰিব নোৱাৰা, দেন তোমালোকৰ কাৰণে ঈশানোদয়ত 4.5 লাখ ডাউন থাকিব লাগে, বাট ইয়াতে 8 লাখ আছে। চ' তোমালোকে যিবোৰ ষ্টুডেণ্টৰ ইনকাম 6 লাখ 7 লাখ, তোমালোকে এই স্কলাৰশ্বিপ কৰিব পাৰা। চ' ইয়াৰ ইনকাম কিমান হ'ব লাগিব, ফেমিলি ইনকাম 8 লাখৰ তলত হ'ব লাগিব। অ'কে, চ' ইনকাম চাৰ্টিফিকেট লাগিব, ভেলিড ইনকাম চাৰ্টিফিকেট, আৰু লেটেষ্ট 2026 এপ্লাই কৰিবা, 2026 লেটেষ্ট ইনকাম চাৰ্টিফিকেট লাগিব। আৰু ইনকামত কিমান হ'ব লাগিব, 8 লাখৰ তলত হ'ব লাগিব। তাৰপিছত তোমাৰ মেণ্ডেটৰী বস্তু এটা কৈছোঁ, PRC লাগিব, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট লাগিব, পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, কিয়নো নৰ্থ ইষ্টৰ ৰিজনক দি আছে। চ' সেইটো এটা পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট খোজে। চ' অ'কে, তাৰেপিছত ইয়াতে লেখাই আছে PRC লাগিব বাই কমিশ্যনাৰ অফ এডিশ্যনেল কমিশ্যনাৰ। অ'কে, তাৰপিছত ইনকাম চাৰ্টিফিকেট ক'লোঁ, বেংক পাছবুক। বৰ্তমান আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈ থকা মেণ্ডেটৰী। তোমাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। তুমি যোন বেংক একাউণ্টত দিয়া, তোমাৰ আধাৰ কাৰ্ডৰ লগত লিংক হ'ব লাগিব, কিয়নো আধাৰ বেছ পে'মেণ্ট দিয়া হয়। চ' এইখিনি লাগিব। তোমাৰ মাৰ্কশ্বিট, ইনকাম চাৰ্টিফিকেট, তোমাৰ আধাৰ কাৰ্ড, মষ্ট ইম্পৰ্টেণ্ট PRC, আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট। এইখিনি ডকুমেণ্টছ হ'লে আৰামছে তোমালোকে কৰিব পাৰিবা। তাৰে পিছত ইয়াতে আহিছোঁ, কোনবোৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব, BA BSc BCom চব। তাৰপিছত মাষ্টাৰ ডিগ্ৰী PhD ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। তাৰে পিছত আৰু এটা বস্তু দেখাই দিছোঁ তোমালোকক, অলপ ধৈৰ্য ৰাখিবা। ইয়াতে তোমালোকৰ যিবোৰ ষ্টুডেণ্টে ইয়াতে নাই, মই দেখাই দিছোঁ, ডিগ্ৰী লেভেল, ডিপ্ল'মা লেভেলত ডিপ্ল'মা কোৰ্চ কৰিবা। ডিপ্ল'মা কোৰ্চ কৰিলে 60% চব কৰিলোঁ। ডিগ্ৰী লেভেলতো কৰিব পাৰিবা। ডিগ্ৰীৰ যদি কোনোবা ডিগ্ৰী কৰি আছা, বৰ্তমান ডিগ্ৰী কৰিবা, দেন সিহঁতেও কৰিব পাৰিবা, BA BSc BCom। তাৰপিছত পষ্ট গ্ৰেজুৱেশ্যন লেভেল সিহঁতেও কৰিব পাৰিবা, আৰু PhD কৰা ষ্টুডেণ্টো কৰিব পাৰিবা। তাৰে পিছত ইয়াতে আহিছোঁ, এমাউণ্টটো দেখাম। এমাউণ্টটো কিমান দিয়ে, এমাউণ্টটো ডিপ্ল'মা, যিবোৰ ষ্টুডেণ্টে ডিপ্ল'মা কৰিব, যেনে পলিটেকনিক কৰে কিছুমানে, চ' সেইটো এটা ডিপ্ল'মা, 3 years ডিপ্ল'মা পলিটেকনিক,
বা ITI কৰে কিছুমানে, সিহঁতে এপ্লাই কৰিব পাৰিব 10ৰ পিছত বা 12ৰ পিছত ITI কৰে। ডিগ্ৰী কৰা ষ্টুডেণ্টে, যিবোৰ ষ্টুডেণ্ট ডিপ্ল'মা কৰিব 20,000 পাৰ এনাম মানে কি ইয়াৰলি 20,000, 2 বছৰ বা 3 বছৰ ডিপ্ল'মা হয়, তো পাৰ এনাম 20,000 পাবা। ডিগ্ৰী লেভেলত ডিগ্ৰী যিমান বছৰ পাৰ এনাম কিমান 22,000, আৰু পোষ্ট গ্ৰেজুৱেশ্যন লেভেলত 25,000 25,000 পাৰ এনাম, 25,000কে প্ৰতি বছৰে 2 বছৰ, গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন 2 বছৰ, MPhil বা PhD কৰিলে 30,000 পাৰ ইয়াৰ, মানে 30,000 পাৰ ইয়াৰ। অ'কে, নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ। আৰু ইয়াতে এটা ব্ৰেকআউট দেখাইছোঁ, অসমৰ ষ্টুডেণ্ট কিমান চিলেক্ট হ'ব, অৰুণাচলৰ কিমান। বাট এটা কথা ট্ৰাষ্ট কৰা, এইখিনি ষ্ট্ৰাকচাৰ একদম অনেষ্টলি কৈছোঁ, এইখিনি ষ্ট্ৰাকচাৰ মানে এক্সিড হৈছে, মানে ইনক্ৰিজ কৰা হৈছে, ইনক্ৰিজ কৰিছে NSP বা নৰ্থ ইষ্টাৰ্ণ কাউন্সিল যিটো গ্ৰুপ সেইটোৱে বা অৰ্গেনাইজেশ্যন যিটোৱে কোৱা, NSP মেইনলি NSP এইটোত নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ ষ্টুডেণ্টৰ বাবে চিট আগতে যিমান আছিলে বঢ়াইছে। চ' এইখিনি বেছিক ইনফৰ্মেশ্যনখিনি দিবলৈ চেষ্টা কৰিছোঁ। যিবোৰ ষ্টুডেণ্টৰ মন যায় যে NEC কৰিম, দেন তোমালোকে কৰিব পাৰা। BA BSc BCom কৰি আছা বা LLB কৰি আছা, চবেই এপ্লাই কৰিব পাৰিবা। বা মাষ্টাৰ পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছা, MSc কৰি আছা বা MA কৰি আছা, তাৰপিছত সিহঁতো কৰিব পাৰিবা। তাৰপিছত LLM কৰি আছা, তোমালোকেও এপ্লাই কৰিব পাৰিবা। অ'কে, চ' সেইখিনি আছিল NEC ৰিগাৰ্ডিং। বহুতে কমেণ্ট কৰিছিলে, মিনিমাম 12-13টা কমেণ্ট পাইছিলোঁ মই। তাৰপিছত মোকো জনাইছিলে, দাদা আমি NEC কৰিম, ৰুলছখিনি বা গাইডলাইনখিনি মোক জনাই দিয়ক। চ' সেইকাৰণে PDF সহকাৰে মই দেখাই দিছোঁ। চ' থেংক ইউ এভৰিৱান। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবা, আৰু পাৰিলে এটা ভিডিঅ'টোত লাইক দি যাবা। ধন্যবাদ।